हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে ৰাতি 9টা। যোৱা কালিৰ পৰা ভালকে ভিডিঅ' দিব পৰা নাই। এয়া আজিও ভালকে মই ভিডিঅ' আনিব নোৱাৰিলো। ভাবিছিলো ৰাতিপুৱা ভালকে ভিডিঅ' কৰিম। এয়া কোনোবা আহি আছে, ৰিয়া গৈছে এয়াৰপোৰ্ট। ৰিয়া আৰু খুৰাক গৈছিলে। এয়া গম পাইছে, দেখাই দিছো। ল'ৰাটো আহিছে, ৰিক আহিছে। গতিকে অকনমান এনেকে ভিডিঅ' মোৰ মোবাইলৰ পৰা নহয় দেই। ভতিজাজনী আহিছিল, ডাঙৰজনী ভতিজা জুপি, সি আহিব বুলিয়ে তাইকে ক'লো অকনমান ভিডিঅ' কৰি দিয়াচোন। মোৰ কি হ'ল জানেনে, বনাই থাকোঁতেই ভিডিঅ' কৰি থাকোঁতেই মোৰ ষ্ট'ৰেজ ফুল হৈ গ'ল। গতিকে এইখিনি ভিডিঅ' তাৰ পৰা লৈ পেলাইহে মই এয়া এতিয়া দিছোঁ, ভিডিঅ'টো দিছোঁ। সেয়া জুপি আৰু তাৰ কাৰণে চিকেন ফ্ৰাই লৈ আহিছিলে, বৌয়ে মাটি দালি বনাই দিছিলে আৰু ময়ো চিকেন কাৰী বনাইছিলোঁ, লোকেল চিকেন কাৰী আৰু এয়া মাংস বনাইছিলোঁ, মাছ বনাইছিলোঁ। সেইবিলাক ভিডিঅ' আধা কৰি থাকোঁতেই মানে এয়া ষ্ট'ৰেজ ফুল হৈ গ'ল। আৰু মই বুজি নাপালোঁ, ইমান ডিলিট কৰিছোঁ। নাই, এয়া নহয়, ষ্ট'ৰেজ খালীয়ে নহয়। এইটো অকণমান ৰেচিপিকে শ্বেয়াৰ কৰিছোঁ। মই এটা পুডিং বনাইছিলোঁ 2টা কণীৰে, একাপ গাখীৰ 2টা কণী এয়া ফেটি লৈছোঁ, সকলোৱে জানে, আৰু অলপ চেনি কেৰামেল কৰি পেলাই এটা টিনত থৈ লৈছোঁ। আৰু ৰিয়াই বোলে দিয়া অকণমান মই ফেটি দিওঁ। সেয়া তাই ফেটি আছে। আৰু ভিনেলা এচেঞ্চ মোৰ নাছিলেই, তথাপিতো একো বেয়া লগা নাই, গোন্ধোৱা নাই। আৰু এইফালে কেৰাহীটোত মই পানী দি দিছোঁ অলপ চেনি মই সেই এইফালেতো কেৰামেল কৰিছোঁৱেই, আৰু অলপ মই এই যে গাখীৰ আৰু কণী তাতো মই 4 চামুচমান চেনি দি দিছোঁ ঘুটোতে। আৰু এইফালে মই কেৰামেলখিনি এটা টিফিন বাতিত বাকি লৈছোঁ। যিকোনো এটা পাত্ৰত ঢাকনা থকা দিলেই হ'ল, আৰু নহ'লে বা ফইলেৰে কাভাৰ কৰি দিলেও হৈ যায়। আৰু মই এতিয়া সেই কেৰামেল টিনটোতে এইখিনি চেকি দিছোঁ। কেতিয়াবা অকণমান ভালকৈ যে গোটা গুটি থাকি মানে নহয়, সেইখিনি চেকি দিলে বেছি ভাল হয়, নহ'লে গোন্ধায়। আৰু এয়া তাৰপাছতে 20 মিনিটমান উতলা পানীত ভাপত দিয়াৰ পাছত এইটো মোৰ পুডিং হৈ গ'ল। আৰু তাৰপাছত ৰিকে যিহেতু ভাল পায় তালৈকে বনাই থৈছিলোঁ। 2টা কণীৰে বনাইছোঁ, গতিকে 3জনমান মানুহৰ জোখাৰে আতে, আৰু বেছি বনোৱা নাই মই। আৰু এইখিনি অকণমান এনেকৈয়ে শ্বেয়াৰ কৰিলোঁ, আৰু ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। মানে সি অহাৰ সময়খিনি অকণ সাঁচিও থ'লোঁ। আৰু এয়া মাছৰ ৰেচিপিটো সম্পূৰ্ণ নহওঁতেও মোৰ ষ্ট'ৰেজ ফুল হৈ গ'ল। বিৰাট কষ্ট পালোঁ, বহুত দেৰি যুঁজি বাগৰিও নোৱাৰিলোঁগৈ। আৰু তেন্তে আজিলৈ আহোঁ।